বিটিআরে মুখ্যমন্ত্রীর ম্যারাথন প্রচার অভিযান। ওদালগুড়িতে দলীয় সভায় যোগ দিলেন মুখ্যমন্ত্রী এবং তিনটি সভায় অংশগ্রহণ মুখ্যমন্ত্রীর। খৈরাবাড়িতে এই প্রথম সভায় যোগ দিলেন মুখ্যমন্ত্রী। এরপর দুপুরে ভেরগাঁও এবং বিকেল 3টে নোনাই সেরফাং পরিষদীয় কেন্দ্রের ওরঙ্গাজুলিতে সভা করার কথা রয়েছে মুখ্যমন্ত্রীর। যোৱা প্ৰায় 10 দিন ধৰি এক প্ৰকাৰ মই বিটিএডিতে গোটেই দিনকেইটা কটাইছোঁ। যোৱাকালি মই কোকৰাঝাৰত আছিলোঁ। কোকৰাঝাৰত যোৱাকালি দতমা আৰু ফকিৰা গ্ৰামত আমি সভা কৰিছিলোঁ। তাৰ আগদিনাখন চিৰাং জিলাৰ থুৰিবাৰী, মানস চেৰফাং এই অঞ্চলবিলাকত সুবাইজাৰ আমি মিটিং কৰিছিলোঁ। তাৰ আগদিনাখন বাক্সাৰ মুছলপুৰ মথনগুৰিত আমি মিটিং কৰিছিলোঁ। তাৰ আগদিনাখন তামোলপুৰৰ দৰঙাজুলি, নাগৰিজুলি, শুক্লাই চেৰফাঙত আমি মিটিং কৰিছিলোঁ। আৰু কেইদিনমান আগতে মই ওদালগুৰিত আহিছিলোঁ। মুদৈবাৰী, হৰিচিঙা আৰু খালিংদুৱাৰত মই মিটিং কৰিছিলোঁ। আজি দিনটো আমি খৈৰাবাৰী, ভেৰগাঁও আৰু ননৈ চেৰফাং নে পাঁচনৈ চেৰফাং, ননৈ চেৰফাঙত আমি আৰু দুখন এই সভাৰ পিছত মিটিং কৰিম। যিমান মিটিঙত যোৱা 7 দিনত মই গৈছোঁ, ৰাইজৰ বিজেপিৰ প্ৰতি মৰম দেখিছোঁ। আৰু মই এইবাৰ ক'ব পাৰোঁ যে বিটিআৰত এইবাৰ বতাহ পৰিৱৰ্তন হৈছে। বিজেপি দলে আটাইতকৈ বেছি সিট পাব আৰু বিজেপি দলেই আটাইতকৈ শক্তিশালী ৰাজনৈতিক দল হিচাপে এইবাৰ নিৰ্বাচনত জিকিব, তাত কোনো সন্দেহ নাই। শ্ৰদ্ধাৰ ৰাইজ, মই কেইটামান কথা আপোনালোকক ক'ব খুজিম যে এই ইলেকশ্যনত আমি বিজেপি দলক কিয় ভোট দিব লাগে